Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম পুলিচ সাৰ্ভিস APS ৰ বিষয়ে, আসাম পুলিচ সাৰ্ভিসৰ স্যালাৰি ক্যালকুলেশন, পাৰ্কস এণ্ড ফেসিলিটিজ কি পোৱা যায় আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেছন। আপোনালোকে APS অফিচাৰ হিচাপে জয়েন কৰি পেলাই আপোনালোকে কেৰিয়াৰৰ প্ৰগতিটো কেনেকুৱা হ'ব হেতুৰ ওপৰত ডিসকাশন কৰিম আৰু লগতে ইয়াতে যোনটো ডিসকাশন কৰিছো হেতু আসাম পুলিচ সাৰ্ভিস এমেন্ডমেন্ট rules 2025 ঠিক আছে এই এমেন্ডমেন্ট rules 2025 ত rules বিলাক এমেন্ড কৰা হল আসাম পুলিচ সাৰ্ভিসৰ এই এমেন্ডমেন্ট rules অনুসৰি যোনখিনি হৈছে যোনখিনি ইনফৰমেশন আছে সেইখিনি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম আৰু আসাম পুলিচ সাৰ্ভিসত আপোনালোকে জয়েন কৰিবৰ কাৰণে APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন CC থ্ৰুদি যাব লাগিব যোনটো আমি কওঁ পপুলাৰলি ষ্টেট সিভিল সাৰ্ভিসেস এক্সামিনেশন যোনটোৰ পৰা ACS আসাম সিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস আসাম ফাইনেন্স সাৰ্ভিস ঠিক আছে সো সেইখিনি বস্তু সেইখিনি সাৰ্ভিস কেডাৰত আপোনালোকে সোমাব পাৰে সেই পৰীক্ষাটোৰ জৰিয়তে সো স্টাৰ্ট কৰো ভিডিঅটো আসাম পুলিচ সাৰ্ভিস তো ক্লাস 1 গেজেটেড অফিচাৰৰ পোষ্ট হয় আৰু এতিয়া বৰ্তমান আসাম সিভিল সাৰ্ভিস মানে ACS আৰু আসাম পুলিচ সাৰ্ভিস APS দুইটাই সমান্তৰালভাৱে একে হয় স্যালাৰি স্কেলটো পে স্কেল প্লাস গ্ৰেড পে দুইটাৰে একে সমান তথাপিতো যদি আমি সাৰ্ভিসৰ অৰ্ডাৰ অফ প্ৰেসিডেন্সটো যদি চাওঁ তেতিয়া হলে আসাম সিভিল সাৰ্ভিস খিনিক APS তকে ওপৰত বুলি ধৰা হয় কাৰণ তেওঁলোকৰ ওচৰত মেজিষ্ট্ৰিয়েল পাৱাৰছ থাকে ঠিক আছে তেওঁলোকৰ মেজিষ্ট্ৰিয়েল পাৱাৰছ থাকে সো হেতু কাৰণে আসাম সিভিল সাৰ্ভিস এডমিনিষ্ট্ৰেটৰ কিজনক কিনিক এডমিনিষ্ট্ৰেচনৰ কেডাৰখিনিক ওপৰত বুলি ধৰা হয় আসাম সিভিল সাৰ্ভিসৰ যেটো মেজিষ্ট্ৰিয়েল পাৱাৰছ আছে সো তেওঁলোকক সদায় ওপৰত বুলি ধৰব স্যালাৰি স্কেল পে স্কেল গ্ৰেড পে একে সমান হলেও পে বেন একেটাতে পৰিলেও তথাপিতো ACS খিনিৰ পাৱাৰ বেছি ইয়াতে APS তকে ঠিক আছে সো সেইখিনি আপোনালোকে মাইন্ডত ৰাখি পেলাই বস্তুটো ইয়াতে গুটেখিনি বস্তু ডিসকাশন কৰিম আৰু ইয়াতে যদি আমি প্ৰথমতে চাওঁ স্যালাৰিটো ক্যালকুলেশন কৰিম স্যালাৰিটো হৈ গল পে স্কেলটো হৈ গল 30000 to 1,10,000 পে বেন 4ত পৰে আৰু গ্ৰেড পেটো হল 13,300 আগতে 12,700 আছিল কিন্তু এতিয়া 13,300 হৈ গল মানে ACS ৰ নিচিনা গ্ৰেড পে একে হৈ গল মানে এটো ষ্টাৰ্টিং স্যালাৰি জুনিয়ৰ গ্ৰেডৰ স্যালাৰি কথা কৈ আছো আপোনালোকৰ সদায় স্যালাৰি একে নাথাকে প্ৰত্যেক মাহে ইয়াৰলি দুটা ইনক্ৰিমেন্ট লাগে মানে ডিয়াৰনেছ এলাউন্স দুবাৰ ইয়াতে বাহে এতিয়া বৰ্তমান 58% কৰিলে ঠিক আছে সেন্ট্ৰাল গভৰ্ণমেন্টৰ নিচিনা ষ্টেট গভৰ্ণমেন্টৰ 58% কৰিলে উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025 আৰু ঠিক তেনেদৰে আকৌ নেক্সট ইয়াৰ আকৌ ধৰক কি বুলি কয় এপ্ৰিল মানত চাগে আকৌ হেৰি কৰিব ৰিভাইজ কৰিব ডিয়াৰনেছ এলাউন্সটো আকৌ বহাব 2% 3% কেতিয়াবা 2% বাহে কেতিয়াবা 3% বাহে কেতিয়াবা 4% লকে বাহি যায় সো হেতু ফ্লাকচুৱেট হৈ থাকে কিমান পাৰ্চেন্ট বাহিব নাজানো এপ্ৰিল মানত আকৌ বাহিব আকৌ জানুৱাৰী পৰা ইফেক্ট হ'ব মানে এতিয়া অক্টোবৰ মাহত ডিক্লেয়াৰ কৰিছে কিন্তু জুলাই প্ৰায় হ'ব জুলাই আগষ্ট সেপ্টেম্বৰ ঠিক আছে জুলাই আগষ্ট সেপ্টেম্বৰ এই 3 মাহৰ কাৰণে অক্টোবৰ এই 4 মাহৰ আপোনাকে এৰিয়াৰ হিচাপে গুটে পইচাটো একেলগে নেক্সট মান্থৰ স্যালাৰি পাই যোৱা হয় ঠিক আছে সো তেনেকুৱা ধৰণৰ সিস্টেমত হয় সো ইয়াতে আমি যদি চাওঁ বেসিক পে 30,000 ধৰিব পে বেণ্ডৰ পে স্কেলৰ যোনটো ন্যূনতম পে বেণ্ড 4ত পৰে 30,000 প্লাস গ্ৰেড পে 13,300 ইকুৱেল টু হ'ব 43,300 ঠিক আছে সো মই আপোনাক যিমান পাৰো ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম ভিডিঅটোত আপোনাকৰ যাতে ক্লিয়াৰ হৈ যায় গুটেখিনি যোনখিনি এবাৰ মেইনছ এক্সাম দিছে যোনখিনি APS হয় বা যোনখিনি আসাম পুলিচ সাৰ্ভিসত ফাৰ্স্ট প্ৰিফাৰেন্স দিছে বা যোনখিনি আসাম পুলিচ সাৰ্ভিসত যাব বিচাৰে বা যি সকল ক্যান্ডিডেটে ভৱিষ্যতলৈ আসাম পুলিচ সাৰ্ভিসত যাব বিচাৰে তেওঁলোকৰ কাৰণে ইনফৰমেটিভ হ'ব আৰু এই পে স্কেলটো এই স্যালাৰি স্কেলটো মানে যেটো ডিয়াৰনেছ এলাউন্সটো চেঞ্জ হৈ থাকে আকৌ এপ্ৰিলত এই ভিডিঅটো আপোনালোকৰ এক্সপায়াৰ হৈ যাব এপ্ৰিলত আকৌ যেতিয়া ডিয়াৰনেছ এলাউন্সটো চেঞ্জ হ'ব বা বাহিব তেতিয়া হলে আমি আকৌ নতুন ভিডিঅ বনাব লাগিব ঠিক আছে এপ্ৰিল বা মে তেনেকুৱা ধৰণৰ হয় আৰু তাৰ পিছত হৈ গল ডিয়াৰনেছ এলাউন্সটো 58% অফ বেসিক পে চলি আছে 58% অফ মানে 43,300 25,114 rupees হাউস ৰেন্ট এলাউন্সটো হৈ গল 10% 8% or 7% অফ বেসিক পে ইয়াতে যদি আমি গুৱাহাটী চহৰত যদি মানে গুৱাহাটী যেহেতু এখন মেট্ৰপলিস সিটি হয় তাতে যদি আপোনালোকৰ পোষ্টিং হয় তেলে 10% পাই হাউস ৰেন্ট এলাউন্স বাকি অন্য জোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰ তেনেকুৱা ধৰণৰ চহৰত পোষ্টিং হলে মানে 8% পাই আৰু লগতে 7% মানে যোনবিলাক কো ডিস্ট্ৰিক্ট থাকিব বা তেনেকুৱা ধৰণৰ অন্য সৰু টাউন বিলাকত পোষ্টিং পালে মানে 7% অফ বেসিক পে পায় আৰু ইয়াতে আমি যেতিয়া ক্যালকুলেশন কৰিব হাউস ৰেন্ট এলাউন্সটো 10% অফ বেসিক পে ধৰিছো 10% অফ মানে 43,300 ইকুৱেল হ'ব 4,330 আৰু এটা কথা কৈছো APS অফিচাৰ কিনি আসাম পুলিচ সাৰ্ভিস অফিচাৰ কিনি জেনাৰেলি আপোনালোকৰ কোৱাৰ্টাৰ এলট থাকে তেওঁলোকৰ কোৱাৰ্টাৰ জেনাৰেলি এভেইলেবিলিটি কোৱাৰ্টাৰ বেছি থাকে ইয়াতে পুলিচৰ সো হেতু কাৰণে যদিহে কোৱাৰ্টাৰ পায় তেনলে আপোনালোকে হাউস ৰেন্ট এলাউন্সটো নাপায় ঠিক আছে আৰু কেনেবাকে যদি কোৱাৰ্টাৰ নাপায় তথাপিতো আপোনালোকে বহুত বিলাক APS অফিচাৰে বা ACS হক তেওঁলোকে
চাৰ্কিট হাউচবিলাকত বা গভৰ্ণমেণ্ট গেষ্ট হাউচবিলাকতো এটা ৰুম লৈ পেলাই কেনেবাকৈ থাকে টেম্পৰলি 3 মাহ 4 মাহৰ কাৰণে, কাৰণ প্ৰভিজন পিৰিয়ডত আপোনালোকৰ 4 মাহ 5 মাহৰ মূৰে মূৰে অ'ত ত'ত ট্ৰেন্সফাৰ দি থাকিব পাৰে। চ' সেইটো কাৰণে আনষ্টেবল হৈ থাকে গোটেই, কাৰণ ট্ৰেন্সফাৰেবল বেছি ট্ৰেন্সফাৰ হৈ থাকে ৰেপিডলি। চ' সেইটো কাৰণে ফ্ৰিকুৱেণ্টলি ট্ৰেন্সফাৰ হৈ থাকে আৰু চ' সেইটো কাৰণে কি হয় তেওঁলোকে কেতিয়াবা গভৰ্ণমেণ্ট গেষ্ট হাউচ, পুলিচ গেষ্ট হাউচ নহ'লে চাৰ্কিট হাউচতো এটা ৰুম লৈ পেলাই কেনেবাকৈ থাকি লয়, তেতিয়া হাউচ ৰেণ্ট এলাউন্সটো পাব আৰু চাৰ্কিট হাউচত থাকিলে, কাৰণ তেতিয়া তেওঁলোকৰ কোৱাৰ্টাৰ এলট নহয়, চাৰ্কিট হাউচৰ যোনটো ফিজ পে' কৰিব লাগে সেইটো কৰি পেলাই থাকে, কিন্তু জেনেৰেলি কোৱাৰ্টাৰ এলট যদি হৈ যায় তেতিয়াহ'লে আপোনালোকে হাউচ ৰেণ্ট এলাউন্সটো নাপায়। মেডিকেল এলাউন্সটো হৈ গ'ল 600 আৰু গ্ৰছ চেলাৰীটো যদি কেলকুলেট কৰোঁ তেনেহ'লে বেচিক পে' 43,300 প্লাছ ডিয়াৰেঞ্চ এলাউন্স DA 25,114 প্লাছ HR হাউচ ৰেণ্ট এলাউন্স 4,330 প্লাছ মেডিকেল এলাউন্স 600 যদি ধৰোঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰছ চেলাৰী হৈ যাব 73,344 ৰুপিজ। ঠিক আছে, এতিয়া কিছুমান ডিডাকশ্যনছ থাকিব। ডিডাকশ্যনছ হৈ গ'ল নেশ্যনেল পেঞ্চন চিষ্টেম NPS বা ইউনিফাইড পেঞ্চন স্কিম UPSত 10% অফ বেচিক পে প্লাছ DA ধৰিব। 10% অফ বেচিক পে আছিলে 43,300 আৰু DA আছিলে 25,114। চ' আমি যদি 10% অফ 68,414 কৰোঁ তেতিয়াহ'লে আপোনালোকৰ NPS বা UPS যোনটো আপোনালোকে অপশ্যন চুজ কৰে তাতে আপোনালোকৰ নিজৰ ইচ্ছা, NPSতো কটাব পাৰে নহ'লে ইউনিফাইড পেঞ্চন স্কিমতো কটাব পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। চ' তেতিয়া আপোনালোকৰ 10% অফ বেচিক পে 10% অফ বেচিক পে প্লাছ ডিয়াৰেঞ্চ এলাউন্স কাটিলে মানে 6,841 ৰুপিজ আপোনালোকৰ ইয়াতে ডিডাক্ট হ'ব। নেক্সট হৈ গ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 300 ৰুপিজ এটা কাটা হ'ব আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY এইটো যিহেতু ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয়, চ' ইয়াতে MMLSAY 500 ৰুপিজ আপোনালোকৰ ইয়াতে ডিডাক্ট হ'ব। ঠিক আছে, চ' ইয়াতে আপোনালোকৰ 500 ৰুপিজ ডিডাক্ট হ'ব আৰু এনেই যদি ক্লাছ 2 গেজেটেড অফিচাৰ হয় তেনেহ'লে 325 ৰুপিজ ডিডাক্ট কৰা হয় মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাত, আৰু গ্ৰেড 3 হ'লে মানে 225 ৰুপিজ আৰু গ্ৰেড 4ত 125 টকা মানে 125 ৰুপিজ ডিডাক্ট কৰা হয়। এইটো যিহেতু APS আছাম পুলিচ ছাৰ্ভিচটো ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয় সেইকাৰণে আপোনালোকৰ 500 ৰুপিজ MMLSAY ডিডাক্ট কৰা হ'ব। প্ৰফেচনেল টেক্সটো 208 ৰুপিজ, 24,500 ৰুপিজতকৈ ওপৰৰ চেলাৰী হ'লে মানে সদায় 208 ৰুপিজ কাটে প্ৰফেচনেল টেক্স। টোটেল ডিডাকশ্যন হৈ গ'ল NPS বা UPSত 6,841 প্লাছ 300 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম মানে GIS, তাৰপিছত MMLSAY মানে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ পৰা 500 ডিডাক্ট কৰিব আৰু প্ৰফেচনেল টেক্স 200। চ' টোটেল ডিডাকশ্যন হৈ গ'ল 7,849। চ' আমি নেট ইনহেণ্ড চেলাৰী যদি চাওঁ তেতিয়াহ'লে আপোনালোকে গ্ৰছ চেলাৰীটো দেখিছিলে 73,344। চ' নেট ইনহেণ্ড চেলাৰী যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব 73,344 মাইনাছ যোনটো টোটেল ডিডাকশ্যন পালোঁ 7,849। চ' আপোনালোকৰ আহি যাব ইনহেণ্ড চেলাৰী 65,495 প্লাছ ট্ৰেভেলিং এলাউন্স প্লাছ স্পেচিয়েল এলাউন্স। ঠিক আছে, চ' ট্ৰেভেলিং এলাউন্সটো ইয়াতে মই এড কৰা নাই। আপোনালোকে APS অফিচাৰ হিচাপে যেতিয়া জইন কৰিব আপোনালোকৰ যিকোনো স্পেচিয়েল ডিউটিত বা যিকোনো ডিউটিত আপোনালোকে গ'লে মানে ট্ৰেভেলিং এলাউন্স পাব। মানে বেচিকলি আপোনালোকৰ গভৰ্ণমেণ্ট ভেহিকল আৰু আপোনালোকৰ সেইখিনি ফেচিলিটিছ পোৱা হয় গভৰ্ণমেণ্ট ভেহিকল, আৰু যোনটো ফুৱেল কনজাম্পশ্যন হয় সেইখিনি বস্তু গভৰ্ণমেণ্টৰ পৰা দিয়া হয়। চ' সেইখিনিটো ফ্ৰীয়ে থাকে আপোনালোকৰ, চ' আপোনালোকৰ পকেটৰ পৰা নাযায় বা বেলেগকৈ ট্ৰেভেলিং এলাউন্স তাত দিয়া নহয়। চ' সেইটো কাৰণে সেইখিনি বস্তু গাড়ী ড্ৰাইভাৰ লগতে আপোনালোকৰ যোনটো ফুৱেল কনজাম্পশ্যন থাকে গাড়ীৰ যোন ফুৱেলখিনি সেইখিনি বস্তু গভৰ্ণমেণ্টৰ পৰা দিয়া হয়, সেইটো ফ্ৰীলি এভেইলেবল থাকে, যিমান ইচ্ছা সিমান ইউজ কৰিব পাৰে। মানে কি হয় অফিচিয়েল ডিউটিত যিমান ইচ্ছা সিমান ইউজ কৰিব পাৰে, আৰু প্ৰাইভেটলি আপোনালোকৰ কি হয় ঘৰৰ পৰা বা কোৱাৰ্টাৰৰ পৰা পিক কৰিব আপোনালোকৰ গাড়ীয়ে, কেতিয়াও আপোনালোকে নিজে গৈ পেলাই যাব নালাগে। এতিয়া অন্য চাকৰিয়ালত যেতিয়া আপোনালোকে অন্য পোষ্টত ধৰক চাকৰি পায়, এতিয়া ACS বা APS বা অন্য BDO CDOবিলাকত অলপ সুবিধা থাকে, DTO CTOত গভৰ্ণমেণ্ট ভেহিকল পায়। এতিয়া ধৰক আপুনি একে সমান্তৰালভাৱে আপোনালোকে যদি কোনোবা বেলেগ ডিপাৰ্টমেণ্টতো জইন কৰে ভাল অফিচাৰ হিচাপে, এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰখিনিকো প্ৰথম এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা গাড়ী প্ৰভাইড কৰে, কিন্তু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে জইন কৰিলে আপোনালোকে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচত গাড়ী প্ৰভাইড নকৰে, আপোনালোকে নিজে যাবলগীয়া হয়, ক'ৰবাত পাব্লিক ট্ৰেন্সপৰ্ট ইউজ কৰিবলগীয়া হয় বা নিজৰ ভেহিকল ইউজ কৰিবলগীয়া হয়। কাৰণ কিন্তু ইয়াত নহয়, APS অফিচাৰখিনিৰ যথেষ্টখিনি প্ৰেষ্টিজ আছে সেইখিনি ক্ষেত্ৰত। চ' আপোনালোকৰ ষ্টাৰ্টিঙৰ পৰাই গভৰ্ণমেণ্ট ভেহিকল ইয়াতে পোৱা হয়। চ' সেইটো কাৰণে চিভিল ছাৰ্ভিচেছটো বহুতে অভাৰৰেটেড বুলি কোৱা হয়, কিন্তু অভাৰৰেটেড মানে কি এই ফেচিলিটিছখিনি থকাৰ কাৰণে অভাৰৰেটেড বুলি কোৱা হয়, আৰু লগতে ইমেন্স পাৱাৰো আছে ইয়াতে, বহুতখিনি পাৱাৰ আৰু প্ৰেষ্টিজ আছে। অন্য চাকৰিয়ালকৈ প্ৰেষ্টিজ আছে। আপোনালোকে ডিষ্ট্ৰিক্টতে আপোনালোকে চাই লওক DC বা SP নিজৰ এটা নিজস্বতা এটা বাংলা থাকে, বাংলো থাকে। গাড়ী আপোনালোকে DC গাড়ীখন গ'লে বা SP গাড়ীখন গ'লে আগে পিছে দুখন এস্কৰ্ট কাৰ ইউজ কৰে তেওঁলোকে। চ' সেইখিনি বস্তু অকণমান পাৱাৰ আৰু প্ৰেষ্টিজ থাকে, আৰু যিহেতু পাব্লিকৰ লগত ডাইৰেক্টলি ডিল কৰে, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ লগত ডিল কৰে, চ' সেইটো কাৰণে তেওঁলোকক পুলিচ প্ৰটেকশ্যনৰ দৰকাৰ হয়। আৰু লগতে ঘৰ চৰবিলাকতো আপোনালোকে যোনবিলাক বাংলো পায় SP হওক বা DC হওক বহুতখিনি মানুহ তাতে জড়িত, গাৰ্ডেনাৰ
ঠিক আছে হাউচ কিপিং ষ্টাফ লগতে কুক মেইড সেইখিনি বস্তু বহুতখিনি থাকে তেওঁলোকৰ চ' সেইটো কাৰণে বহুত সা সুবিধা আছে এটলিষ্ট 5-6টা মানুহ এংগেজ হৈ থাকে আৰু লগতে আপোনালোকৰ হোম গাৰ্ডছবিলাক থাকে ঘৰৰ গাৰ্ড দিবৰ কাৰণে চ' তেনেকুৱা ধৰণৰ আপোনালোকৰ বহুতখিনি ইয়াতে সুবিধা থাকে চ' সেইটো কাৰণে আৰু ইয়াতে যথেষ্ট পাৱাৰ আছে চ' সেইটো কাৰণে আপোনালোকৰ ইয়াতে বহুতবিলাকে ডাঙৰ ডাঙৰ চাকৰি অইলৰ চাকৰি হওক বা অন্য চাকৰি হৈ পেলাই এৰি পেলাই আহি পেলাই ইয়াতে জইন কৰে এতিয়া নিতুল গগৈ যোনজন IGP হৈ পেলাই ৰিটায়াৰ হৈছিল তেওঁ 1992 বেটছৰ আসাম পুলিচ ছাৰ্ভিচ কেডাৰ আছিল তাৰপিছত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ তেওঁ প্ৰমোশ্যন পালে বা নমিনেশ্যন পালে তাৰপিছত IGP হৈ পেলাই ৰিটায়াৰ হ'ল চ' তেওঁ আগতে অইলৰ ইঞ্জিনিয়াৰ আছিলে পিছত অইলৰ ইঞ্জিনিয়াৰ চাকৰি এৰিলে আৰু ইঞ্জিনিয়াৰ চাকৰি যেতিয়া তেওঁ এৰিছিলে মই এবাৰ চাইছিলোঁ কোনোবা এটা ইণ্টাৰভিউত তেতিয়া তেওঁ কৈছিলে যে ইঞ্জিনিয়াৰ চাকৰি এৰি পেলাই যেতিয়া APS পাইছিলে তেতিয়া তেওঁৰ দৰমহাটো অইলতকৈ 3 ভাগৰ এভাগ হৈ গৈছিলে তথাপিতো তেওঁ APS জইন কৰিলে এতিয়া IGP হৈ ৰিটায়াৰ হ'ল বহুতখিনি পাৱাৰ পালে IGP আৰু গম পায় ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডত চেলাৰী পাই যায়গৈ লাষ্টত চ' তেনেকুৱা ধৰণৰ কথা সেইখিনি বস্তুৱে আৰু ইয়াতে আৰু লগতে স্পেচিয়েল এলাৱেঞ্চ যদি কওঁ আৰু বাকী ট্ৰেভেলিং এলাৱেঞ্চত আৰু এটা কথা কৈছোঁ এনেইতো কাৰ সেইখিনি পায় কিন্তু আৰু লগতে ইয়াতে আৰু এটা ফেচিলিটি আছে কি আপোনালোকৰ যেতিয়া আপোনালোকে গভৰ্ণমেণ্টৰ কিবা ডিউটিত বা কিবা কিবি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে ক'ৰবাত বাহিৰত যাবলগীয়া হয় তেতিয়াহ'লে ট্ৰেইন বা এয়াৰ ট্ৰেভেলৰ সুবিধা ইয়াতে থাকে সেইখিনি বস্তু গভৰ্ণমেণ্টে বিয়াৰ কৰিব কষ্টবিলাক ঠিক আছে থকা মেলা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে এতিয়া ছাপ'জ জুবিনদাৰ কেছটো এতিয়া ধৰক কেনেবাকৈ যদি ইণ্ডিয়াৰ পৰা SIT বা CID টিমটো ধৰক ছিংগাপুৰ গ'ল ছিংগাপুৰৰ যোনখিনি খৰচা হ'ব ভিজাৰ পৰা আদি কৰি একেবাৰে ট্ৰেভেলিং যোনখিনি এক্সপেন্সেছ থাকিব বা তাতে থাকি পেলাই ইনভেষ্টিগেশ্যন কৰাৰ যোনখিনি এক্সপেন্সেছ থাকিব সেইখিনি আসাম গভৰ্ণমেণ্টে বিয়াৰ কৰিব চ' এইটোৱে এনেকুৱা ধৰণৰ কথা মই জাষ্ট ফৰ এক্সাম্পল কথা ক'লোঁ জুবিন দাই জাষ্টিছ পোৱাটো মই বিচাৰোঁ চ' জাষ্টিছটো পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ চ' কিন্তু তথাপিতো ইয়াতে মই এনে জাষ্ট ফৰ এক্সাম্পল হিচাপে ইউজ কৰিলোঁ বস্তুটো ইয়াতে ট্ৰেভেলিং এলাৱেঞ্চটো আপোনালোকৰ তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটিত আপোনালোকে ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে পাই যায় আৰু স্পেচিয়েল এলাৱেঞ্চ বুলি ক'লে মানে যেতিয়া VIP ডিউটি পৰে বা ইলেকশ্যন ডিউটি পৰে বা তেনেকুৱা ধৰণৰ কিবা যদি স্পেচিয়েল ডিউটি পৰে তেতিয়াহ'লে স্পেচিয়েল এলাৱেঞ্চেছ ইয়াতে পোৱা যায় ঠিক আছে সেইটো প্ৰত্যেক মাহে নাপায় স্পেচিয়েল এলাৱেঞ্চ হ'লে মানে আপোনালোকৰ কিছুমান স্পেচিয়েল ডিউটি থাকিলেহে স্পেচিয়েল এলাৱেঞ্চ ইয়াতে দিয়া হয় চ' এইটো হৈ গ'ল এইটো ষ্টাৰ্টিং ইণ্ডিয়ান চেলাৰী ঠিক আছে 65,495 কিন্তু অকণমান ইফাল সিফাল হ'ব পাৰে চ' ইয়াতে আপোনালোকৰ আৰু ধৰক 1,500-2,000 টকা বাঢ়িব পাৰে ঠিক আছে এইটো যেনে তেনে ইমানটো মানে এপ্ৰক্স 65,500 মান ৰুপিজ আপোনালোকে ষ্টাৰ্টিং ইণ্ডিয়ান চেলাৰী পাব APS অফিচাৰ হিচাপে জইন কৰি পেলাই আৰু ট্ৰেইনিং পিৰিয়ডৰ পৰা আপোনালোকে চেলাৰী পাই থাকে কাৰণ APSৰ ট্ৰেইনিং পিৰিয়ডটো বহুত দীঘল ঠিক আছে 14 মাহ 15 মাহমান ট্ৰেইনিং চলে প্ৰথমতে আপোনালোকৰ মেঘালয়ৰ পুলিচ একাডেমিত ট্ৰেইনিং কৰিবলগীয়া হয় তাৰপিছত আকৌ দেৰগাঁও লাচিত বৰফুকন পুলিচ ট্ৰেইনিং কলেজত ট্ৰেইনিং কৰিবলগা হয় কেইমাহমান চ' তেনেকৈ আপোনালোকৰ আকৌ প্ৰথম ইনিচিয়েলিটো আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতো আপোনালোকৰ ইণ্ডাকশ্যন ট্ৰেইনিং কৰিবলগা হয় 3 সপ্তাহমানৰ নে 4 সপ্তাহৰ তেনেকুৱা ধৰণৰ চ' সেই তেনেকুৱা ধৰণৰ কথা কিন্তু আপোনালোকে ট্ৰেইনিং পিৰিয়ডৰ পৰাই চেলাৰীবিলাক পায় কিন্তু কিছুমান এলাৱেঞ্চেছ নাপায় আৰু সেইটো টাইমত পাছত গৈ পেলাই এলাৱেঞ্চেছবিলাক জইন হৈ যায় যেতিয়া আপোনালোকে ট্ৰেইনিং কৰি ওলাই আহে আৰু ইয়াতে APS অফিচাৰবিলাকৰ প্ৰভিজন পিৰিয়ড আফটাৰ কি বুলি কয় ট্ৰেইনিং 3 years থাকে 3 বছৰ পাছত তেওঁলোকৰ প্ৰভিজন পিৰিয়ডটো কমপ্লিট হয় আৰু জেনেৰেলি APS অফিচাৰবিলাকৰ প্ৰথমতে 1 ষ্টাৰ দিয়া হয় ট্ৰেইনিঙৰ পৰা ওলোৱাৰ পাছত তাৰপিছত আপোনালোকে 3rd নম্বৰ ইয়েৰটো 3 নম্বৰ বছৰ যেতিয়া হৈ যায় প্ৰভিজন পিৰিয়ড যেতিয়া কমপ্লিট হৈ যায় তেতিয়াহ'লে 3টা ষ্টাৰ দিয়া হয় আৰু তেওঁলোকে কমপ্লিটলি ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বনি যায় এনে ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ প্ৰভিজনাৰী অফিচাৰ হিচাপে থাকে প্ৰভিজনাৰী হিচাপে থাকে তাৰপিছত পাৰ্মানেণ্ট যেতিয়া হৈ যায় তেতিয়া 3টা ষ্টাৰ তেওঁলোকক দিয়া হয় চলজাৰ 3টা ষ্টাৰ আহি যায় আৰু 3টা ষ্টাৰ আপোনালোকে নাভাবিব ASI বা SI বিলাকৰ নিচিনা 3টা ষ্টাৰ থাকিব সেই 3টা ষ্টাৰত আপোনালোকৰ ষ্টাৰবিলাক দেখিব ডট থাকিব এতিয়া পুলিচ ইনস্পেক্টৰবিলাকৰ এটা ষ্টাৰ কিন্তু তাতে ষ্টাৰবিলাকত আপোনালোকে যদি ওচৰৰ পৰা জুম কৰি চাই তেতিয়া দেখিব ডট থাকে সেইটো মানে গেজেটেড অফিচাৰ ঠিক আছে পুলিচ ইনস্পেক্টৰবিলাকো গেজেটেড অফিচাৰ কৰা হ'ল 1991ৰ পৰা আসাম পুলিচৰ যোনবিলাক ইনস্পেক্টৰ আছে এইবিলাকক গেজেটেড অফিচাৰ কৰা হ'ল কিন্তু অন্য ষ্টেটৰ বহুতবিলাক ষ্টেটৰ পুলিচবিলাকক ইনস্পেক্টৰবিলাকক গেজেটেড অফিচাৰ স্বীকৃতি দিয়া নাই কাৰণ তেওঁলোকৰ ইনস্পেক্টৰবিলাকৰ চাব 3টা ষ্টাৰ থাকে আৰু ৰিবন থাকে যেনেকৈ SI বিলাকৰ 2টা ষ্টাৰ ৰিবন থাকে আমাৰ ইয়াত তেনেকৈ অন্য ষ্টেটৰ ইনস্পেক্টৰবিলাকৰ 3টা ষ্টাৰ থাকে আৰু ৰিবন থাকে আৰু ষ্টাৰবিলাকত ডট নাথাকে কিন্তু ইয়াতে ইনস্পেক্টৰবিলাকৰ এটা ষ্টাৰ ডট থাকে আৰু APS বিলাকৰ এটা ষ্টাৰ ডট তেনেকুৱা থাকে আপোনালোকে ষ্টাৰবিলাক জুম কৰিলে পাব সেইবিলাক মানে গেজেটেড অফিচাৰৰ হয় ঠিক আছে গেজেটেড অফিচাৰবিলাকৰ ডট থাকে চ' এইটোৱে হৈ গ'ল চেলাৰী কেলকুলেশ্যন এতিয়া যদি পাৰ্টছ এণ্ড ফেচিলিটিছৰ কথা কওঁ আপোনালোকে বস্তুখিনি বুজি লওক ভিডিঅ'টো অলপ দীঘলীয়া হ'ব তথাপিতো মই যিমান পাৰোঁ আপোনালোকক ডিটেইলছত এইখিনি বস্তু বুজাবলৈ চেষ্টা কৰিম এণ্ড APS অফিচাৰ এনজয়ছ আ লট অফ প্ৰেষ্টিজ এণ্ড পাৱাৰ ইন দি ছ'চাইটি ইন দি কোৰ্চ অফ ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ সম অফ দি পাৰ্টছ এণ্ড ফেচিলিটিজ প্ৰভাইডেড বাই দ্য আসাম গভৰ্ণমেণ্ট টু দি APS অফিচাৰ্ছ আৰ এছ ফ'ল'জ ঠিক আছে এজন APS অফিচাৰে বহুতখিনি পাৱাৰ্ছ আৰু প্ৰেষ্টিজ ইয়াতে এনজয় কৰে ছ'চাইটিত আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছবিলাক ফুলফিলিং কৰাৰ ক্ষেত্ৰত আৰু লগতে যোনখিনি পাৰ্টছ এণ্ড ফেচিলিটিজ আসাম গভৰ্ণমেণ্টে প্ৰভাইড কৰে APS অফিচাৰখিনিক চ' সেইখিনি হৈ গ'ল অফিচিয়েল ৰেচিডেঞ্চ কোৱাৰ্টাৰ বা বাংলো ঠিক আছে কোৱাৰ্টাৰ বা বাংলো পায় যদি কোৱাৰ্টাৰ
এভেইলেবিলিটি নাথাকে তেতিয়াহ'লে আপোনালোকে চাৰ্কিট হাউচ বা পুলিচ গেষ্ট হাউচ বা গভৰ্ণমেণ্ট যিকোনো গেষ্ট হাউচত আপোনালোকে এটা ৰুম পায় ডিপেণ্ডছ অন এভেইলেবিলিটি আৰু জেনেৰেলি পাই যায় আৰু ঠিক আছে এভেইলেবল থাকেই এনেকুৱা নহয় যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে গোটেই গভৰ্ণমেণ্ট যোনবিলাক গেষ্ট হাউচ থাকে বা পুলিচ গেষ্ট হাউচ থাকে ফুল হৈ থাকে তেনেকুৱা নহয় চ' আপোনালোকে এটা হ'লেও ৰুম পাই যায় যদি কেনেবাকৈ কোৱাৰ্টাৰ এলট নহয় বা কোৱাৰ্টাৰ এভেইলেবিলিটি নাথাকে আৰু বাকী যেতিয়া আপোনালোকে APS অফিচাৰৰ পৰা মানে DSPৰ পৰা যেতিয়া এডিশ্যনেল SP হ'ব তেতিয়াও আপোনালোকে কোৱাৰ্টাৰ পাব SP হোৱাৰ লগে লগে আপোনালোকে বাংলো ইয়াতে প্ৰভাইড কৰা হয় SPৰ পৰা বাংলো পাই যাব ইয়াতে চ' সেইটোৱে অফিচিয়েল ৰেচিডেঞ্চ প্ৰভাইড কৰা হয় চ' একো প্ৰব্লেম নাই অফিচিয়েল ভেহিকুল উইথ ড্ৰাইভাৰ সেইটো আপোনালোকে ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্টিঙৰ পৰা পাই যায় APS অফিচাৰ মানে DSP আৰু এডিশ্যনেল SPত আপোনালোকে এখন গাড়ী ইউজ কৰিব পাৰে তাতে আপোনালোকৰ লগত PSO যাব কিন্তু আপোনালোকে যেতিয়া SP হ'ব তেতিয়াহ'লে এটলিষ্ট 5খন গাড়ী আপোনালোকৰ নামত এলট কৰা থাকে গভৰ্ণমেণ্টৰ ফালৰ পৰা চ' আপোনালোকে যিখন ইচ্ছা সেইখন ইউজ কৰিব পাৰে ঠিক আছে এটলিষ্ট 5খন গাড়ী 5 নাম্বাৰ অফ কাৰ্ছ আপোনালোকৰ এলট কৰা থাকে SP ৰেংকৰ পৰা তাৰপিছত হৈ গ'ল পাৰ্চনেল চিকিউৰিটি অফিচাৰ এডিশ্যনেল SPৰ পৰা 2খন থাকে SPৰ পৰা 5খন থাকে DSP হ'লে মানে আপোনালোকৰ এখনেই থাকে এডিশ্যনেল SPৰ পৰা 2খন গাড়ী প্ৰভাইড কৰা হয় 2খনৰ ভিতৰত আপোনালোকে ইউজ কৰিব পাৰে নিজৰ ইচ্ছামতে আৰু লগতে SP হ'লে মানে এটলিষ্ট 5খন গাড়ী আপোনালোকৰ নামত এলট কৰা থাকে গভৰ্ণমেণ্টৰ পৰা তাৰপিছত পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSOৰ কথা ক'লোঁ বডিগাৰ্ড এস্কৰ্ট সেইখিনি থাকে PSO মানে আপোনালোকে DSP ষ্টাৰ্টিঙৰ পৰা এজন PSO থাকে আৰু লগতে যেতিয়া কিবা ইমাৰ্জেঞ্চি ডিউটিজ থাকে তেতিয়াহ'লে ল' এণ্ড অৰ্ডাৰ কিবা চিটুৱেশ্যনৰ যদি ডিউটি থাকে তেতিয়াহ'লে আপোনালোকে PSO বহাব পাৰে আৰু লগতে এডিশ্যনেল SPৰ ক্ষেত্ৰতো তেনেকুৱা আৰু SP হ'লেতো আপোনালোকৰ ইচ্ছা কৰিলে 2খনলৈকে এস্কৰ্ট ইউজ কৰিব পাৰে আৰু তাতকৈ বেছিও ইউজ কৰিব পাৰে কাৰণ SP হ'লে মানে ডিষ্ট্ৰিক্টখনৰ পুলিচ ফ'ৰ্চৰ চিফ থাকে চ' তেওঁ যিমান ইচ্ছা সিমান মেন পাৱাৰ ইউজ কৰিব পাৰে চ' মিছ ইউজ নকৰিলে হ'ল যিমানখিনি পাৰে মেন পাৱাৰ ইউজ কৰিব পাৰে আৰু সেইটোৱে ক'লোঁ বডিগাৰ্ড এস্কৰ্ট সেইখিনি থাকে ঘৰতো বডিগাৰ্ড থাকে এডিশ্যনেল SPৰ পৰাতো ঘৰতো পাই যায় আপোনালোকে গেটত চিকিউৰিটিৰ পৰা আদি কৰি গোটেইখিনি বস্তু থাকে হোম গাৰ্ডছ বডিগাৰ্ডছ আৰু এস্কৰ্টছ সেইখিনি থাকে চ' পুলিচ প্ৰটেকশ্যনটো আপোনালোকে প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰাই পাব বাকী তাৰ উপৰিও ইয়াতে ক'লোৱে হোম গাৰ্ডছ কুক মেড গাৰ্ডেনাৰ এণ্ড হাউচকিপিং ষ্টাফছ ঠিক আছে চ' সেইখিনি বস্তু পাবই আপোনালোকে ষ্টাৰ্টিঙৰ পৰা DSP হ'লেও আপোনালোকে কেতিয়াবা কুক বা মেড তেনেকুৱা এজন পাই যায় কাৰণ মই দেখি আহিছোঁ ঠিক আছে চ' আৰু সেইকাৰণে হোম গাৰ্ড কুক মেড গাৰ্ডেনাৰ হাউচকিপিং ষ্টাফ আৰু সেইখিনি আপোনালোকে আছাম পুলিচৰ কেতিয়াবা এডভাৰটাইজমেণ্টবিলাকত দেখিব তেতিয়া দেখিব যে গ্ৰেড 4 যেতিয়া এডভাৰটাইজমেণ্ট ওলায় তেতিয়া কুক মেড গাৰ্ডেনাৰ হাউচকিপিং ষ্টাফ সেইবিলাকৰ এডভাৰটাইজমেণ্ট ওলায় চ' সেইখিনিয়ে সেই মেন পাৱাৰখিনিয়ে এইখিনি ক্ষেত্ৰত ইউজ কৰা হয় ঠিক আছে মানে তেওঁলোকক এইখিনি কাৰণে এপইণ্ট কৰা হয় এওঁলোকক কুক মেড গাৰ্ডেনাৰ হাউচকিপিং ষ্টাফ এইখিনিও গভৰ্ণমেণ্ট অফিচিয়েলে হয় গভৰ্ণমেণ্ট ছাৰ্ভিচ হোল্ডাৰে হয় চ' তেওঁলোকক তেনেকৈ ৰিক্ৰুট কৰে গ্ৰেড 4ত আৰু বাৰবাৰ মানে কি নাপিত ঠিক আছে চুলি কটা নাপিত হিচাপে নাপিতো আপোনালোকে পুলিচ ডিপাৰ্টমেণ্টত জইন কৰিলে পাই যায় তেওঁলোকৰ নিজৰ নাপিত থাকে কাৰণ বাৰবাৰো ৰিক্ৰুট কৰে আছাম পুলিচে চ' তেওঁলোকক আপোনালোকে নিজৰ বাৰবাৰে ইউজ কৰিব পাৰিব দোকানত চেলুনত গৈ পেলাই নাকাটিলেও হয়গৈ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা অন ডিউটি ট্ৰেভেল ডিউটিত যদি ট্ৰেভেল কৰিব হয় ট্ৰেইন বা এয়াৰ টিকেট পায় চ' যোনবিলাক জেগাত ট্ৰেইন যাব পাৰে ট্ৰেইনৰ টিকেট পাব আৰু যোনবিলাকত ধৰক ট্ৰেইন এদিন হয় এতিয়া ছিংগাপুৰ যাবলগীয়া হ'লে এয়াৰ টিকেট পাব বা কোনোবা ভাৰতৰ এনেকুৱা জেগাত যদি যাবলগীয়া হয় য'ত কি ট্ৰেইনৰ কানেক্টিভিটি নাই বা ট্ৰেইনৰ টিকেট এভেইলেবিলিটি নাই তেতিয়াহ'লে আপোনালোকে এয়াৰ টিকেটো তাতে প্ৰভাইড কৰা হয় সেইবিলাক গভৰ্ণমেণ্টে বিয়াৰ কৰে কষ্ট ঠিক আছে সেইখিনিয়ে ট্ৰেভেলিং এক্সপেন্সেছত ট্ৰেভেলিং এলাউৱেঞ্চেছত ইয়াতে পৰি যায় তাৰপিছত আহি গ'ল এক্সেছ টু ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছ পুলিচ গেষ্ট হাউচেছ গভৰ্ণমেণ্ট গেষ্ট হাউচেছ আছাম হাউচ এক্সেট্ৰা উইদিন আউটছাইড দি ষ্টেট অফ আছাম চ' আপোনালোকে কেনেবাকৈ যদি ট্ৰেভেল কৰিবলগীয়া হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচ পুলিচ গেষ্ট হাউচ গভৰ্ণমেণ্ট গেষ্ট হাউচ আছাম হাউচ এইবিলাকত আপোনালোকে পাবই আৰু ষ্টেটৰ বাহিৰতো যদি কেনেবাকৈ কিবা ডিউটিত যদি যাবলগীয়া হয় তেতিয়াহ'লে আছাম হাউচ বা তাতে থকা লোকেল গভৰ্ণমেণ্ট গেষ্ট হাউচ বা পুলিচ গেষ্ট হাউচ বা ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছবিলাকত আপোনালোকে এক্সেছ পাই যায় থাকিবৰ কাৰণে ঠিক আছে চ' এইখিনি হৈ গ'ল তলত এটা নোট দিয়া আছে নোটটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয় মই ইয়াতে নোটটো দিছোঁ An APS officer gets more facilities from his junior grade than any other services under the state government, which is even far more and বেটাৰ দেন দি ACS কেডাৰ ঠিক আছে চ' এজন APS অফিচাৰে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰে তেওঁলোকৰ জুনিয়ৰ গ্ৰেড মানে DSP হিচাপে জইন কৰিয়ে একদম জুনিয়ৰ লেভেলৰ পৰা আপোনালোকে যোনখিনি সুবিধা সা সুবিধা পায় ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত অন্য কোনো ছাৰ্ভিচ কেডাৰে সিমানখিনি সুবিধা নিদিয়ে আৰু লগতে ACS কেডাৰতকৈও এওঁলোকৰ সুবিধাটো বেছি থাকে ষ্টাৰ্টিঙত কাৰণ ACS কেডাৰত তেওঁলোকৰ নিজৰ মেন পাৱাৰ নাথাকে কিন্তু পুলিচৰ মেন পাৱাৰ বহুত বেছি থাকে চ' সেইটো কাৰণে পুলিচে বহুতখিনি মেন পাৱাৰ নিজৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে ঠিক আছে ঠিক তেনেদৰে মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বা হেৰিয়ে তেনেকৈ কুক মেড গাৰ্ডেনাৰ তেওঁলোকে নিজে এলট নকৰে পুলিচৰ পৰাই তেওঁলোকে বহুতখিনি মেন পাৱাৰ ল'বলগীয়া হয় চিকিউৰিটি পৰা আদি কৰি গোটেইখিনি কিন্তু পুলিচৰ যিহেতু নিজৰে পুলিচৰ মানুহে থাকে বহুতবিলাক চ' সেইকাৰণে পুলিচৰ ইয়াতে সা সুবিধা বেছি ঠিক আছে চ' সেইটোৱে ক'লোঁ এনেই চাব গ'লে পাৱাৰখিনি ACSৰ বেছি কিন্তু সুবিধাখিনি APSৰহে বেছি ইয়াতে আৰু লগতে মই আৰু এটা কথা কৈছোঁ অলপ ইনফৰ্মেল বা আনঅফিচিয়েল হ'ব কথাটো কিন্তু আপোনালোকৰ ইয়াতে যিমানখিনি সা সুবিধা আছে আপোনালোকে চেলাৰীটো দেখি পেলাই ক'ব যে বেংকৰ POতকৈ চেলাৰী কম হয় ঠিক আছে বেংকৰ PO এতিয়া আছাম গ্ৰামীণ বিকাশ বেংকৰ POৰে এৰাউণ্ড 80,000 মান চেলাৰী পাই ষ্টাৰ্টিং চব কাটি কুটি পেলাই ইন হেণ্ড ইয়াতেতো চাব গ'লে 65,000 পায় APSে তেনেকৈ ক'ব পাৰে কিন্তু কথাটো হ'ল যে আপোনালোকৰ SBI POৰটো আৰু বেছি ঠিক আছে কিন্তু কথাটো হ'ল যে ইয়াতে APS অফিচাৰখিনি যোনখিনি সুবিধা আছে বেংকত হয়তো সেই সুবিধাখিনি আপোনালোকে নাপাব পাৰে ষ্টাৰ্টিং পৰা যেনেকৈ গাড়ী কোৱাৰ্টাৰ ঠিক আছে চ' সেইখিনি বস্তু ড্ৰাইভাৰ
PSO সেইখিনি বস্তু আকৌ ইয়াতে বেলেগ বেলেগ সুবিধা কিছুমান আছে আৰু লগতে আপোনালোকে APS বা ACS ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা পুলিচ এডমিনিষ্ট্ৰেশ্যন যেতিয়া জইন কৰে আপোনালোকৰ ইনফৰ্মেল বা আনঅফিচিয়েল আপোনালোকে গিফ্ট চিফ্টবিলাকৰ কথাটো আছে সেইবিলাক মই নকওঁ আৰু সেইটো বস্তু কমপ্লিটলি বেলেগ হৈ যায় চ' আপোনালোকৰ ইয়াতে সুবিধা বহুত আছে যেতিয়া নিজে জইন কৰিব তেতিয়া গম পাব কিমানখিনি ইয়াতে পাৱাৰ আছে সুবিধা আছে সেইখিনি ইনফৰ্মেল আপোনালোকক মই সেইটো কোৱা নাই যে আপোনালোকে সেইখিনি লুফ কৰি পেলাই জইন কৰিব ছাৰ্ভিচটো সদায় মানুহৰ কাৰণে দিব নিজৰ ষ্টেটৰ কাৰণে কাম কৰিব নিজৰ ষ্টেটৰ কাৰণে কাম কৰিলে আপোনালোকে ষ্টেটখন আগবঢ়াব পাৰিব মানে সেইখিনি কাৰাপশ্যন কৰিবলৈ নাযাব বা তেনেকৈ আনঅফিচিয়েল গিফ্ট চিফ্ট একচেপ্ট কৰিব নাযাব কাৰোৰ পৰা তেনেকৈ কৰি পেলাই আপোনালোকে গিফ্টৰ লোভত বা কিবা কৰি পেলাই ক্ৰিমিনেলক বচাবলৈ নাযাব কিন্তু তথাপিতো সেই তেনেকুৱা ধৰণৰ সা সুবিধাখিনি আছে ঠিক আছে জেগাই জেগাইতো আৰু কিবা কিবি সুবিধা আছে চ' তেনেকুৱা ধৰণৰ কথা এনেই জাষ্ট মই ইনফৰ্মেলি কথাটো ক'লোঁ আৰু আপোনালোকক বাকী এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো আপোনালোকে চাই লওক চ' আমি যদি তলৰ পৰা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে জুনিয়ৰ গ্ৰেডত আপোনালোকে যেতিয়া ট্ৰেইনিং পিৰিয়ড কমপ্লিট কৰি আহিব তেতিয়া আপোনালোকে ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হ'ব পাৰে নহ'লে আজিকালি ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকক দিয়ে যেতিয়া আপোনালোকে প্ৰভিজন পিৰিয়ড কমপ্লিট কৰে মানে 3টা ষ্টাৰ যেতিয়া পাই যায় তেতিয়াহ'লে এনেই ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচে হৈ থাকে প্ৰভিজনাৰী কিন্তু যেতিয়া আপোনালোকে 3 ষ্টাৰ পাই যায় মানে প্ৰভিজন পিৰিয়ড 3 বছৰ কমপ্লিট কৰে তেতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ মানে ইনচাৰ্জ হিচাপে পাই যায় এনেই জেনেৰেলি ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পাৰ্মানেণ্ট হিচাপে এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ASP বিলাকক দিয়ে কিন্তু হ'লেও আপোনালোকে জুনিয়ৰ গ্ৰেডটো কেতিয়াবা ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পাব পাৰে ইনচাৰ্জ হিচাপে ঠিক আছে ইয়াতে ইনচাৰ্জ বুলি ব্ৰেকেটত IC টো আহি যায় কাৰণ কি হয় ইয়াতে আপোনালোকৰ এডিশ্যনেল SP নহয় DSP বিলাকক ইনচাৰ্জ হিচাপে কেতিয়াবা ডিষ্ট্ৰিক্ট দিয়ে এতিয়া বহুতবিলাক ডিষ্ট্ৰিক্টতে ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ DSP জুনিয়ৰ গ্ৰেডৰ অফিচাৰ ইনচাৰ্জ হিচাপে ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ থাকে ডিপেণ্ডছ অন এভেবিলিটি এডিশ্যনেল SP কেতিয়াবা এভেবিলিটি নাথাকিলে মানে DSP কো ইয়াতে এইটো পোষ্ট দিয়া হয় আৰু লগতে আপোনালোকে গুৱাহাটী চিটি যদি পোষ্টিং পায় এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ পায় গুৱাহাটী ইষ্ট গুৱাহাটী ৱেষ্ট তেনেকুৱা জোনবিলাক থাকে নহয় তাতে এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ হিচাপেও আপোনালোকে ইয়াতে পায় আৰু যদি আৰ্ম পুলিচ বেটেলিয়নছবিলাকত যদি আপোনালোকৰ পোষ্টিং হয় তেনেহ'লে এছিষ্টেণ্ট কামাণ্ডেণ্ট ইয়াতে ৰেংক দিয়া হয় জুনিয়ৰ গ্ৰেডত ঠিক আছে তাৰপিছত আপোনালোকে জুনিয়ৰ গ্ৰেড হিচাপে যেতিয়া মিনিমাম 6 ইয়াৰ্ছ চাকৰি কৰিব 6 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ছিনিয়ৰ গ্ৰেড 2লৈ প্ৰমোশ্যন পাব ছিনিয়ৰ গ্ৰেড 2ত আপোনালোকে 6 বছৰ মিনিমাম 6 বছৰ কিন্তু কেতিয়াবা ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিবলগীয়া হয় লগতে যোনটো ৰিভিউ কমিটি থাকে সেইখিনিয়ে আপোনালোকক প্ৰমোশ্যন দিব নে নিব কাক প্ৰমোশ্যন দিব সেইটো ডিপেণ্ড কৰিব কাৰণ ছিনিয়ৰ গ্ৰেড 2লৈ আপোনালোকৰ ধৰক জুনিয়ৰ গ্ৰেডত যদি 60টা পোষ্ট থাকে ছিনিয়ৰ গ্ৰেডত ধৰক 40টা পোষ্ট আছে চ' গোটেইকেইটাক একেলগে দিব নোৱাৰে কেতিয়াবা আপ ডাউন হৈ যায় কিছুমানে ধৰক 6 বছৰৰ পিছতে পাই যায় কিছুমানে হয়তো কেতিয়াবা 7.5 years বা 8 years লাগিব পাৰে ইট ডিপেণ্ডছ অন এভেবিলিটি অফ পোষ্ট ঠিক আছে চ' সেই তেনেকুৱা ধৰণৰ কথা কেতিয়াবা কিছুমানৰ সোনকালে হৈ যায় আপোনালোকৰ নিজৰ ব্যস্তৰে কেইজনমানৰ সোনকালে প্ৰমোশ্যন হৈ যাব 6 বছৰতে কেইজনমানৰ হয়তো 7 বছৰ লাগিব পাৰে 7.5 বছৰ লাগিব পাৰে 8 বছৰ লাগিব পাৰে কেতিয়াবা হয়তো 9 বছৰ 10 বছৰলৈকেও গুচি যায়গৈ ইট ডিপেণ্ডছ আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিছে নাই একেবাৰে ডিপাৰ্টমেণ্টেল এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলেও প্ৰমোশ্যন নাপাব চ' তেনেকুৱা ধৰণৰ বহুতবিলাকে তেনেকৈ লাগি ধৰে এক্সামবিলাক ক্লিয়াৰ কৰিব নোৱাৰে এনেকুৱা নহয় যে আপোনালোকে চাকৰিটো পালে আৰু চিকিউৰ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিব নোৱাৰিলে যদি পাৰফৰ্মেঞ্চ ভাল নহয় ছাৰ্ভিচ পাৰফৰ্মেঞ্চ যদি ভাল নহয় ৰেকৰ্ড যদি বেয়া থাকে তেতিয়াহ'লে আপোনালোকৰ প্ৰমোশ্যন ষ্টেগনেশ্যন ইয়াতে লাগি যায় যদি ৰেকৰ্ড ভাল থাকে তেনেহ'লে স্মুথলি প্ৰমোশ্যন হৈ থাকে একো প্ৰব্লেম নাই লগতে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব লাগিব চ' সেইটোৱে কথা ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কাৰণে আপোনালোকে পঢ়া শুনা কৰি থাকিব লাগিব ক্লিয়াৰ কৰি থাকিব লাগিব ইয়াতে তেনেকুৱা ধৰণৰ কথা আৰু ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত একাউণ্টেঞ্চিৰ পেপাৰ্ছ থাকে ঠিক আছে তেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল কিবা কিবি ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ পেপাৰ্ছ থাকে ল এণ্ড অৰ্ডাৰৰ পেপাৰ থাকে কুৱেশ্যন পেপাৰ্ছ আহিব তেনেকুৱা ধৰণৰ ছাবজেক্টছ থাকে লগতে ক্ৰিমিনেল ল চিভিল ল সেইবিলাক বস্তু থাকে আৰু কিবা কিবি সেইবিলাকে পলিচিং সেইবিলাক কিবা কিবি থাকে আৰু সেইখিনি বস্তু আপোনালোকে যেতিয়া জইন কৰিব তেতিয়া পাব চ' ছিনিয়ৰ গ্ৰেড 2ত আপোনালোকে এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পায় তাৰপিছত নহ'লে ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পাব আজিকালি যিহেতু ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে জইন কৰিব পাৰিব নহ'লে এডিশ্যনেল ডেপুটি কমিশ্যনাৰ পুলিচ পাব যেতিয়া গুৱাহাটী চিটিত পষ্টিং পাব আগতে ডেপুটি কমিশ্যনাৰ পুলিচ ৰেংক দিয়া হৈছিলে এডিশ্যন SP আৰু SP বিলাকক কিন্তু এতিয়া এজ পাৰ নতুন ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2025 অনুসৰি আজিকালি এডিশ্যনেল ডেপুটি কমিশ্যনাৰ পুলিচ বুলি কোৱা হয় গুৱাহাটী চিটিবিলাকত আৰু তাৰপিছত নহ'লে আৰ্ম পুলিচ বেটেলিয়নছবিলাকত আপোনালোকে ডেপুটি কামাণ্ডেণ্ট হিচাপে ইয়াতে সেইটো মানে আপোনালোকৰ সেইটো ৰেংক দিয়া হ'ব ঠিক আছে পজিশ্যন দিয়া হ'ব ইয়াতে ডেজিগনেশ্যন দিয়া হ'ব মানে ডেপুটি কামাণ্ডেণ্ট তাৰপিছত আপোনালোকে যেতিয়া ইয়াতে ছিনিয়ৰ গ্ৰেড 1 আৰু ছিলেকশ্যন গ্ৰেডটো মই একেলগে দিলোঁ কাৰণ ইয়াতে অকণমান মোৰ কনফিউজন আছিলে কাৰণ আজিকালি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচবিলাক যোনবিলাক ডিষ্ট্ৰিক্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আছিলে তেওঁলোকক ছিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বুলি স্বীকৃতি দিয়া হ'ল আৰু ছিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট আগতে চুপাৰিনটেণ্ডেণ্ট এতিয়া এডিশ্যনেল SP হ'লে মানে 3টা ষ্টাৰৰ পৰা আপোনালোকৰ ইয়াতে এটা নেশ্যনেল এমব্লেম আহি যাব বেলেগ একো নাথাকে চ'লজাৰ নেশ্যনেল এমব্লেম এটা আহি যায় আৰু যদি আপোনালোকে যেতিয়া ছিনিয়ৰ গ্ৰেড 1লৈ প্ৰমোশ্যন পাব তেতিয়া চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পায় আগতে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচবিলাকৰ এটা ষ্টাৰ আৰু এমব্লেম আছিলে চ'লজাৰ আজিকালি যিহেতু চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আগতে ছিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ছিলেকশ্যন গ্ৰেড পালে মানে কোৱা হৈছিল আৰু ছিলেকশ্যন গ্ৰেড
মানে যেতিয়া আপোনালোকে IPSলৈ ইয়াৰ পৰা নমিনেশ্যন পায় APSৰ পৰা ঠিক আছে APSৰ পৰা যেতিয়া IPSলৈ প্ৰমোশ্যন পায় তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যন গ্ৰেড পোৱা হৈছিল কিন্তু আজিকালি সিলেকশ্যন গ্ৰেড নোপোৱাকৈ সিনিয়ৰ গ্ৰেড 1তে সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বুলি তেওঁলোকক ডেজিগনেট কৰা হৈছে SP বিলাকক আগতে সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ আছিল কিন্তু আজিকালি সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বুলি কোৱা হ'ল তেতিয়া আজিকালি আগতে সোলজাৰত সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ অকল SP থাকোঁতে এটা ষ্টাৰ আৰু এটা এমব্লেম আছিল কিন্তু আজিকালি দুটা ষ্টাৰ এটা এমব্লেম হৈ গ'ল আৰু আপোনালোকে কলাৰবিলাকত দেখিব ইনচিগনিয়া দুটা আহি গ'ল বেলেগ ব্লু কালাৰ দুটা ইনচিগনিয়া আহি গ'ল কলাৰবিলাকত ঠিক আছে চ' তেনেকৈ আপোনালোকে চাব SSP বিলাকৰ আপোনালোকে ইউনিফৰ্মটো যদি চাৰ্চ কৰে মই এই ভিডিঅ'টোত দেখাব নোৱাৰিলোঁ আপোনালোকক তেতিয়া আপোনালোকে পাব চ' সেইটো কাৰণে ইয়াতে সিনিয়ৰ গ্ৰেড 1তো আজিকালি সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বুলি কোৱা হয় আৰু সিলেকশ্যন গ্ৰেড পাবৰ কাৰণে আপোনালোকৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল হ'ব লাগিব ঠিক আছে তেতিয়াহে আপোনালোকে সিলেকশ্যন গ্ৰেড পাব সিলেকশ্যন গ্ৰেড পোৱা মানে আপোনালোকৰ IPSলৈ নমিনেট হোৱা আৰু ইয়াতে মই তলতে এটা নোট দি দিছিলোঁ এতিয়া দেখিছে এই নোটটো চাব আপোনালোকে ইন দি অল ইণ্ডিয়া ছাৰ্ভিচেছ এক্ট অফ 1951 স্পেচিফাইজ দ্য সিনিয়ৰ পোষ্ট নট এক্সিডিং 33% and 1/3 in the IAS, IPS and IFS are required to be filled in by promotion of officers employed in the state services ঠিক আছে so as per all India Services Act 1951 মতে মানে অল ইণ্ডিয়া ছাৰ্ভিচ মানে IAS, IPS আৰু IFS IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ IPS মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ আৰু IFS মানে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ ফৰেন ছাৰ্ভিচ নহয় ফৰেষ্ট ছাৰ্ভিচ ঠিক আছে এই ছাৰ্ভিচকেইটা অল ইণ্ডিয়া ছাৰ্ভিচ বুলি কোৱা হয় কাৰণ আপোনালোকে যিকোনো ষ্টেটত পষ্টিং পাব পাৰে আপুনি হয়তো অসমৰ হ'ব পাৰে কিন্তু IPS অফিচাৰ হ'লে মানে আপোনালোকে গৈ পেলাই কেতিয়াবা মহাৰাষ্ট্ৰ বা উত্তৰ প্ৰদেশতো বা মানে সেইটো কেডাৰো এলট হ'ব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ আপোনালোকে ইয়াতে দেখিছে অসমতে বহুতবিলাক IPS অফিচাৰ বাহিৰৰ হয় হাৰমিত সিং বাহিৰৰ হয় ঠিক আছে GP সিং বাহিৰৰ আছিলে ভাস্কৰ জ্যোতি মহন্ত বাৰু অসমৰে আছিলে তেওঁ আসাম মেঘালয় কেডাৰে পাইছিলে ত' তেনেকুৱা ধৰণৰ বহুতখিনি বাহিৰৰ মানুহ আছে যোনখিনিয়ে অসমত আসাম মেঘালয় কেডাৰ এলট পাইছিলে চ' তেনেকুৱা ধৰণৰ সেইকাৰণে অল ইণ্ডিয়া ছাৰ্ভিচ যিকোনো অল ইণ্ডিয়াৰ ভিতৰত যিকোনো যোন জেগাত আপোনালোকৰ পষ্টিং হ'ব পাৰে চ' ইয়াতে সেই অল ইণ্ডিয়া ছাৰ্ভিচলৈ আপোনালোকে প্ৰমোশ্যন পাবৰ কাৰণে মাত্ৰ এতিয়া ধৰক ছাপ'জ মই APS অফিচাৰৰ কথা কৈছোঁ IPS অফিচাৰৰ ষ্ট্ৰেংথ যিমান থাকে তাৰে 33% আপোনালোকৰ APS অফিচাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই দিয়া হয় চ' ছাপ'জ IPS অফিচাৰৰ ষ্ট্ৰেংথ ধৰক 100জন IPS অফিচাৰৰ ইয়াতে ছাৰ্ভিচ কেডাৰৰ ষ্ট্ৰেংথ আছে অসমত ধৰক 100জন IPS অফিচাৰৰ ইয়াতে কেপাচিটি আছে মই ছাপ'জ জাষ্ট ফৰ এক্সাম্পল কৈছোঁ 100টাতকৈ বেছি আছে চ' 100জন IPS অফিচাৰ ইয়াতে অসমৰ ষ্টেটৰ কেডাৰৰ ছাৰ্ভিচ কেডাৰৰ মানে ষ্ট্ৰেংথ আছে সেই 100জনৰ ভিতৰত 33% এটা আসাম পুলিচ ছাৰ্ভিচৰ পৰা প্ৰমোশ্যন পাবলৈ হ'ব মানে 33জন আসাম পুলিচ ছাৰ্ভিচৰ প্ৰমোটেড IPS হ'ব লাগিব বাকী যোনখিনি 67 থাকিব 67জন IPSৰ অৰিজিনেল IPS অফিচাৰ হ'ব লাগিব চ' তেনেকুৱা ধৰণৰ কথা সেই ঠিক তেনেদৰে IAS আৰু IFSতো সেইটো বস্তু সেই ৰুলটো এপ্লিকেবল হয় আৰু ইয়াতে এই 33%ত হ'বৰ কাৰণে আপোনালোকৰ প্ৰিভিয়াছ পাৰফৰ্মেঞ্চ চাব ছাৰ্ভিচ পাৰফৰ্মেঞ্চ পাব ডিপাৰ্টমেণ্ট এক্সামছবিলাকৰ পাৰফৰ্মেঞ্চ চাব এডমিনিষ্ট্ৰেটিভ ৰিভিউ কমিটিখনে কেনেকুৱা ধৰণৰ ৰিভিউ দিছে সেইটো চাব বাকী হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ কথা আছে ইয়াতে ঠিক আছে চ' আজিকালিতো ইয়াতে আপোনালোকে বহুতখিনি ওপৰত গৈ পেলাই অকণমান কিবা কিবি অকণমান হেৰি কৰিব লাগিব মেনেজ কৰিব লাগিব তেতিয়াহে পোৱা যায় তেনেকুৱা ধৰণৰ কথা আৰু সেইবোৰ ডিপাৰ্টমেণ্টৰ কথা মই ইনফৰ্মেল হ'ব বিচৰা নাই ইয়াতে চ' তেনেকুৱা ধৰণৰ কথা তেতিয়াহে আপোনালোকে IPSL প্ৰমোশ্যন পাব আৰু IPSL প্ৰমোশ্যন পালে ইয়াতে চিলেকশ্যন গ্ৰেড কয় ছিনিয়ৰ গ্ৰেড 1তকৈ চিলেকশ্যন গ্ৰেডৰ আপোনালোকৰ গ্ৰেড পেটো অলপ বেছি তাতে বাঢ়ি যায় তেতিয়া ছিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বা ডেপুটি কমিশ্যনাৰ পুলিচ পাব যেতিয়া গুৱাহাটী চিটিত পষ্টিং হ'ব বা এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বুলিও আপোনালোকক স্বীকৃতি দিয়া হয় AIGP বুলি কোৱা হয় যেনেকৈ DIG থাকে DIGP AIGP বুলি কোৱা হয় বা আৰ্ম পুলিচ বেটেলিয়নবিলাকৰ কামাণ্ডেণ্ট হিচাপেও আপোনালোকে ইয়াতে জইন কৰিব পাৰে ছিনিয়ৰ গ্ৰেড 1 বা চিলেকশ্যন গ্ৰেডত দুইটাই একে কিন্তু ইয়াতে সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বুলি আজিকালি ক'তো কোৱা শুনা নাই মই ছাৰ্ভিচ ৰুলত চ' সেইটো কাৰণে মই ইয়াতে দিয়া নাই আৰু ছিনিয়ৰ গ্ৰেড 1 পাবৰ কাৰণে আপোনালোকে মিনিমাম 12 বছৰ চাকৰি কৰিব লাগে মানে DSP হিচাপে APS অফিচাৰ হিচাপে জুনিয়ৰ গ্ৰেডৰ পৰা 12 বছৰ চাকৰি কৰাৰ পিছত SP হৈ যাব পাৰে কাৰণ 2011 বেটছৰ যোনখিনি APS অফিচাৰ আছিলে 2023ত SP হৈ গ'ল মানে ছিনিয়ৰ গ্ৰেড 1 হৈ গ'ল এতিয়াতো তেওঁলোকক SSP বুলি কোৱা হয় ছিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ চ' APS অফিচাৰখিনি প্ৰমোশ্যন সোনকালে হৈছিলে আগতে এতিয়া কি হয় নাজানো এতিয়াতো বহুত মানুহ লৈছে চ' ষ্টেগনেশ্যন হয়তো লাগিব পাৰে আগতে 12 বছৰ প্ৰমোশ্যন হৈছে যদি এতিয়া হয়তো 15-16 বছৰ লাগি যাব পাৰে তেনেকুৱা ধৰণৰ কথা আৰু 12 বছৰতে এনেকুৱা নহয় যে চবৰে প্ৰমোশ্যন হৈছিলে কিছুমানৰ হয়তো অলপ লেট হ'ব পাৰে ইট ডিপেণ্ডছ পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব মই ক'লোৱে ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ পাৰফৰ্মেঞ্চ লগতে ছাৰ্ভিচ পাৰফৰ্মেঞ্চ কেনেকুৱা ৰেকৰ্ড ভাল হয়নে নহয় সেইখিনি আৰু বাকী যোনকেইখন কমিটি থাকে স্পেচিয়েল প্ৰমোশ্যন দিয়াৰ ক্ষেত্ৰত সেই কমিটিখনৰ ৰিভিউ ৰিপৰ্টৰ ওপৰতো ডিপেণ্ড কৰিব ঠিক তেনেকুৱা ধৰণৰ কথা ঠিক আছে আৰু চিলেকশ্যন গ্ৰেড পাবৰ কাৰণে জেনেৰেলি আগতে 19 ইয়াৰ্ছ লাগিছিলে এইটো এনে 19 ইয়াৰ্ছ কাগজে পত্ৰই 19 ইয়াৰ্ছ কিছুমানে 19 ইয়াৰ্ছত পাই যায় কিন্তু কেতিয়াবা সেইটো গৈ পেলাই 22, 23, 24, 25 ইয়াৰ্ছো লাগি যাব পাৰে আৰু নেক্সট প্ৰমোশ্যনটো পালে আপোনালোকে ছুপাৰ টাইম স্কেল গ্ৰেড পাব ছুপাৰ টাইম স্কেল গ্ৰেডত আপোনালোকৰ ৰেংকটো হৈ গ'ল ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ মানে DIG বা গুৱাহাটী চিটিত যদি পষ্টিং হয় জইণ্ট কমিশ্যনাৰ পুলিচ হিচাপে আপোনালোকে পষ্টিং পাব পাৰে ঠিক আছে জইণ্ট কমিশ্যনাৰ পুলিচ হিচাপে পষ্টিং পাব পাৰে নহ'লে DIG ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ পাব পাৰে আৰু ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ মানে আপাৰ আছাম ডিভিজনত আপোনালোকৰ 3-4খন ডিষ্ট্ৰিক্টৰ ওপৰত এজন DIG থাকে
সেই DIG কিজনৰ আণ্ডাৰত সেই 3-4খন ডিষ্ট্ৰিক্টৰ SP কিজনে ৰিপৰ্ট কৰিব লাগে মানে আজিকালি SSP আৰু ইয়াতে মিনিমাম 22 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে এই DIG ৰেংক পাব পাৰে কিন্তু এনে জেনেৰেলি 25 বছৰৰ ওপৰত লাগি যায় আৰু সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেড হিচাপে আপোনালোকে ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ পাব পাৰে বা কমিশনাৰ পুলিচ এতিয়া যোনজন আমাৰ সিটি কমিশনাৰ আছে গুৱাহাটী সিটি কমিশনাৰ আছে পাৰ্থ চৰাৰ্তি মহন্ত তেওঁ 1993 বেছৰ আসাম পুলিচ সাৰ্ভিস APS অফিচাৰ আছিল তাৰ পিছত IPS লৈ নমিনেট পালে আৰু এতিয়া IGP হৈ গল IGP হৈ পেলাই কমিশনাৰ পুলিচ হিচাপে আছে এনে জেনেৰেলি 28 ইয়াৰ্স লাগি যায় কিন্তু আজিকালি 30 ইয়াৰ্সতকৈ ওপৰত যদি আপোনালোকে 30 বছৰ মান মিনিমাম চাকৰি কৰিবলৈ পালেহে আপোনালোকে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেড মানে IGP পাব পাৰে ঠিক তেনেদৰে বহুত বিলাক এক্সাম্পল আছে যেনেকৈ নিতুল গগৈ জিতমল ললে ঠিক আছে তেনেকৈ আৰু কোনবা আছিলে তেনেকৈ IGP ৰেংক পাইছিলে তেনেকৈ গৈ পেলাই সো তেনেকুৱা ধৰণৰ কথা আপোনালোকে ইয়াতে এনেকুৱা ধৰণৰ হ'ব পাৰে এনেটো 28 বছৰত আপোনালোকে চাকৰি কৰিলে IGP হ'বগে পাৰে যদি আপোনালোকে সিলেকশন গ্ৰেডলৈ প্ৰমোশন পায় মানে IPS অফিচাৰ হিচাপে প্ৰমোশন পায় কিন্তু আজিকালি জেনেৰেলি 30 বছৰ মান মিনিমাম চাকৰি কৰিবলৈ পাব লাগে তেতিয়া সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেড মানে IGP হ'বগে পাৰে এনে জেনেৰেলি APS অফিচাৰ খিনিৰ হাইয়েষ্ট ৰেংক IPS হোৱাৰ পিছত IGP লকে যাব পাৰে এনে জেনেৰেলি আজিকালি সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হিচাপে লকে হাইয়েষ্ট ৰেংক থাকে APS ৰ কিন্তু কোনবাই যদি IPS লৈ প্ৰমোশন পায় বা নমিনেশন পায় তেতিয়াহলে আটাকে হাইয়েষ্ট ইন্সপেক্টৰ জেনেৰেল পুলিচ IGP হিচাপে আপোনাক দিবই দিব যদি কেনেবাকে IPS পাই যায় মানে যেনে আপোনাক লাষ্টৰ ৰিটায়াৰমেন্টৰ আগৰ 2 মাহ হিচাপে হলেও IPS IGP পাই যাব এটা জিতমল ললে IGP হিচাপে যেতিয়া প্ৰমোশন পাইছিল তেওঁৰ তেতিয়া চাকৰি হাইটিং 3-4 মাহ মান আছিল যেনে পালে কিন্তু পিছত আকৌ তেওঁৰ চাকৰি 2 বছৰ এক্সটেন্ড কৰিলে গভৰ্ণমেণ্টে এতিয়া আকৌ IGP হৈ পেলাই তেওঁ 62 ইয়াৰ্ছলৈকে এক্সটেন্ড কৰা হ'ল তেনেকুৱা ধৰণৰ স্পেশাল পাই যদিহে কোনবা স্পেশাল পাৰসন থাকে বা পাৰফৰমেন্স ভাল থাকে তেতিয়া হলে গভৰ্ণমেণ্টে আকৌ তেওঁলোকক মাতিলে ঠিক তেনেদৰে হিৰেন নাথ IGP IPS আছিল 1990 I think 1996 না 1997 বেছৰ তেওঁ প্ৰথমে 1995 ৰ ACS অফিচাৰ আছিল পিছত আকৌ তেওঁ IGP মানে IPS হৈ পেলাই DGP হ'লগে মানে ADGP হ'লগে এডিশনাল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ সো পিছত তেওঁ ৰিটায়াৰ হোৱাৰ পিছত আকৌ এতিয়া ADGP হিচাপে আকৌ জয়েন কৰিছে 2 ইয়াৰ্ছৰ কাৰণে এক্সটেন্ড কৰা হ'ল হিৰেন নাথ IPS আৰু লগতে জিতমল ললেকো দুইজনকে 2 ইয়াৰ্ছ এক্সটেন্ড কৰি এতিয়া বৰ্তমান আকৌ আছে হিৰেন নাথ ADGP হিচাপে আছে নে স্পেশাল DGP হিচাপে আছে আৰু লগতে যোনজন জিতমল ললে তেওঁ IGP হিচাপে জয়েন কৰিছে ঠিক আছে সো তেনেকুৱা ধৰণৰ এনে ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হিচাপে হাইয়েষ্ট ৰেংক তাতকৈ ওপৰত যাব নোৱাৰে IPS অফিচাৰ হল মানে ADGP স্পেশাল DGP হ'বগে পাৰে কিন্তু ইয়াতে APS অফিচাৰ হিচাপে আপোনাক IPS হলে প্ৰমোট বা নমিনেট হোৱাৰ পিছত IGP হাইয়েষ্ট ৰেংক সো এইখিনি হৈ গল আপোনাক যিমানখিনি বুজাব আছিল মই বুজাই দিলো স্যালাৰি ওপৰটো কলো ডিটেইলছত তাৰপিছত পাৰ্কছ এণ্ড ফেচিলিটিজ বিলাকৰ ওপৰত ডিসকাশন কৰিলো আৰু লগতে আপোনালোকৰ প্ৰমোশনাল বা কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰতো আপোনালোকৰ সৈতে ডিসকাস কৰিলো আই হোপ ভিডিওটো চাই পেলাই আপোনালোকে বহুতখিনি গম পালে নেক্সট ভিডিওটোত আৰু ACS অফিচাৰ তেনেকুৱা ধৰণৰ বাকি সাৰ্ভিস কেডাৰবিলাকৰ ওপৰতো ডিসকাস কৰিম আগতেও ডিসকাস কৰিছিল কিন্তু আগৰ ভিডিওবিলাক যেহেতু অলপ আউটডেটেড হৈ গল তেতিয়া স্যালাৰি অলপ বেলেগ আছিল স্যালাৰি স্কেল বা অলপ কম বেছি আছিল সো হেতু কাৰণে নতুন ভিডিও বনাবলগীয়া হ'ল এটো ভিডিও এটা ভ্যালিডিটি এপ্ৰিল মানলৈকে থাকিব এপ্ৰিলৰ পিছত আকৌ যেতিয়া নতুন ধৰক কি বুলি কয় DA টো বাহিব বা লগতে 8 পে কমিশন আহি যাব তেতিয়াও স্যালাৰি স্কেল বাহিব তেতিয়া আকৌ নতুন ভিডিও বনাবলগীয়া হ'ব আই হোপ ভিডিওটো চাই গম ভাল পালে আপোনালোকে যোনখিনিয়ে ভাল পাইছে কমেন্ট কৰি জনাওক আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিওটো এনেকুৱা যদি ভিডিও আৰু লাগে তেতিয়ালে কমেন্ট সেকশনত জনাব বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনলে কিছুমান কোৰ্सेছ এভেইলেবল আছে যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্স এভেইলেবল আছে 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 কোনবা যদি ইন্টাৰেষ্টেড আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 মোৰ কোৰ্সবিলাক PDF ফৰ্মেটতে এভেইলেবল আছে আৰু লগতে MCQs ফৰ্মেটত আছে আপোনালোকৰ একো প্ৰবলেম নহয় লৈ ল'ব পাৰিব গোটেইবিলাক এজ পাৰ অফিচিয়েল সিলেবাস গোটেইখিনি কভাৰ কৰা হৈছে ঠিক তেনেদৰে ADRE 3.0 আৰু ফুল কোৰ্স এভেইলেবল আছে 300 আৰু আসাম পুলিচ SI কনষ্টেবল কাৰণে ফুল কোৰ্স এভেইলেবল আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 লগতে আসাম কম্পিটিটিভ এক্সামছৰ এটা ফুল কোৰ্স এভেইলেবল আছে 400 মানে আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট বা APSC ডিপাৰ্টমেণ্ট এক্সামছ বিলাকৰ ইয়াত এইটো কোৰ্সৰ অনুসৰি এইটো কোৰ্সৰ থ্ৰুৱেদি মানে কভাৰ কৰা হয় ইয়াতে আপোনালোকৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰছ পাই যাব বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ সো ইয়াতে 400 रुपीस এভেইলেবল আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 আৰু অহা কাইলে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা আছে সো ৰিসাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কোৰ্সেছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনাক কোৰ্স কিটা লব পাৰিব দুইটা কোৰ্স একে যিকোনো এটা কোৰ্স ললে হ'ল এজ পাৰ অফিচিয়েল সিলেবাস গোটেইখিনি কভাৰ কৰা হৈছে আৰু কোনবা এনে কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স ইনক্লুডেড আছে বা এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকলছ ইনক্লুডেড আছে কোনবা যদি বেলেগকে বিচাৰিছে 100 रुपीस এভেইলেবল আছে এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 বাকি APSC আৰবান টেকনিক্যাল অফিচাৰৰ পৰীক্ষা আহি আছে আই থিংক আৰবান টেকনিক্যাল অফিচাৰৰ পৰীক্ষাৰ ৰুটিন দি দিলে
16-17 নৱেম্বৰত আছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ হয়তো জানুৱাৰী ফেব্ৰুৱাৰী মানত পৰীক্ষা হ'ব তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত লিগেল মেট্ৰলজি পৰীক্ষা আই থিংক 2 নৱেম্বৰত আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্ছ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 পিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আপোনালোকে আগতে মোৰ পৰা কিবা কোৰ্ছ লৈছিলে যদি জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC APS আসাম পুলিচ সাৰ্ভিস বুলি সেই আসাম পুলিচ সাৰ্ভিসৰ প্লেলিষ্টত আসাম পুলিচ সাৰ্ভিস অফিচাৰৰ ওপৰত যিকোনো ধৰণৰ ভিডিঅ'ছ পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে তাতে লগতে চাই ল'ব পাৰিব বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম